ইতিমধ্যেই আদালতত জবানবন্দী দিছে গৰিমা শইকীয়া গাৰ্গৰ মন্তব্যক লৈ প্ৰশ্ন উঠিছে জুবিন গাৰ্গৰ উপাৰ্জিত ধনৰ লোভতেই অৱজ্ঞা কৰা হৈছিল নেকি জুবিন গাৰ্গক অৱহেলা হেমাহিৰেই মৃত্যুমুখলৈ ঠেলি দিয়া হৈছিল নেকি জুবিন গাৰ্গক অনিশ্চিতভাৱে জুবিন গাৰ্গৰ মিউজিক LLPৰ সন্দৰ্ভত এনেদৰে বৃহৎ খবৰ আহিছে ডাঙৰ খবৰ গৰিমা গাৰ্গে জনাই নাছিল কোম্পানীটোৰ মালিক আসলতে কোন কোন বা কোন কোন জড়িত হৈ আছে কেৱল জুবিন গাৰ্গে কোম্পানীটোৰ স্বত্বাধিকাৰী বুলি ভাবিছিল গৰিমা শইকীয়া গাৰ্গে পত্নী গৰিমা শইকীয়া গাৰ্গৰ এই ডাঙৰ মন্তব্য সিদ্ধাৰ্থ শৰ্মা টাৰছেম মিত্তাল অংশীদাৰ বুলি জনাই নাছিল গৰিমাই এই কথা অৱগত নাছিল জুবিন গাৰ্গ মিউজিক LLPৰ ধন কাৰ জেপলৈ যায় তাকো নাজানে গৰিমা শইকীয়া গাৰ্গে আৰু কিমান টকাত কি অনুষ্ঠান উপাৰ্জনৰ কথাও জনা নাছিল গৰিমাই একো কথা নাজানিছিল কোনো কথা নাজানিছিল এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি খাৰঘুলিত থকা জুবিনদাৰ নিজৰ ঘৰটো নতুনকৈ য'ত বনাই আছিলে পইচা নাই বনাবলৈ চিন্তা কৰকচোন কিন্তু সিদ্ধাৰ্থই কিমান কোটি টকীয়া এইটো এটা বিলাসী হোটেল কেনেকুৱা বনাব পাৰিলে কওকচোন বাৰু অকণমান চিন্তা কৰি চাব দেই ৰাইজসকল